সো গাইস সৰুৰ পৰা শুনি আহিছোঁ যে NS 125 নিজৰ সেগমেন্টত সবচে বেষ্ট বাইক হয়। I cannot breathe through toxic skies. You pollute me with your light. এণ্ড গাইজ বাজাজে এটা কাম কৰিব পাৰে, মানে আমাৰ হিৰো এক্সট্ৰিমে কৰে। তো গাইজ NSৰ চিটটো মই ইমান বেছি কমফৰ্টেবল নাপাওঁ, মানে যোনটো টিকা হয়, যোনটো কটি হয়, কটি পুৰা একদম বিষাই যায়। বহুত এটা ভাল বস্তু এটা দিয়া গৈছে, মানে বেছিভাগ ৰাইডাৰ্ছবোৰৰ কাৰণে ভাল হয়। সো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল ব্লগ। আৰু বঙাই গাছ কেনেকুৱা আছে আপোনালোক, আশা কৰোঁ চবে ভালে আছে। এনেকৈ চশমাটো পিন্ধাৰ কাৰণে কানা কানা লাগিছে নেকি ক'ব। আৰু টাইটেল আৰু থাম্বনেইল চাই কিনে আপোনালোকে গম পাই আছে চাগে আজি যে ভিডিঅ'টো বনাই আছোঁ, আজি কোনো ব্লগ বনোৱা নাই, আজি এটা ইনফৰ্মেটিভ ভিডিঅ' অফ মাই বাইক। চ' এতিয়া বেছি কথা নকওঁ আৰু মটো ব্লগিঙো আজি বেছি নকৰোঁ। ফাৰ্ষ্ট মই মেডামক পিক কৰোঁ, বিকজ আইফোন দিও শ্বুট কৰিম আৰু গোপ্ৰ দিও শ্বুট কৰিম। মটো ব্লগিং কৰিম মাজে মাজে, বাট বহুত কম কৰিম আৰু। চ' এতিয়া ফাৰ্ষ্ট গোপ্ৰটো মাউণ্ট কৰি লওঁ এণ্ড দেন ওলাই যাওঁ। চ' বলক। চ' গাইজ লোকেশ্যন বিচাৰোঁতে মানে এতিয়া আমি আহি পাইছোঁ নিউ বঙাইগাঁৱৰ পিছফালে। মানে মোক এটা ভাল লোকেশ্যন লাগিছিল, বেকগ্ৰাউণ্ড যাতে ভাল হওক এণ্ড দেন নইজ নহওক, বাট নইজ ইয়াতে হ'ব বাৰু, ট্ৰেইন যিহেতু আহি থাকে। আৰু ইয়াতে আমাৰ ষ্টেচনটো বহুত নতুনকৈ বনাই আছে, বহুত ধুনীয়াকৈ। এইটো আই থিংক টিকেট কাউণ্টাৰ হ'ব এইখিনি জেগাত, মানে নিউ টিকেট কাউণ্টাৰ। তাৰপিছত ইয়াতে গছ গছনি বঢ়িয়াকৈ লগোৱা হৈছে আৰু बैठने का जगह नहीं है तो वो देख तो इतना इस चीज़ का इतना सा सिर्फ हाइट है, फिर भी तेरा पैर झूल रहा है, तो फिर तो कितना नाटकीय दे। সো গাইজ সৰুৰ পৰা শুনি আহিছোঁ যে NS 125 নিজৰ ছেগমেণ্টত সবচে বেষ্ট বাইক হয়। NS 125 নিজৰ লেগেচিটো ধৰিব পাৰিছে না পাৰা নাই, চ' আপোনালোকক মই A to Z কৈ আছোঁ। চ' গাইজ মই এটা বস্তু ক্লিয়াৰ কৰি দিওঁ যে চব বাইক নিজৰ নিজৰ ছেগমেণ্টত বহুত বেছি ভাল বাইক এণ্ড বহুত বেছি ইউনিক ভাল, মানে যি পাৰে তাকে ক'ব পাৰে আপোনালোকে, বিকজ ইচ এণ্ড এভৰিথিং ইন দ্য ৱৰ্ল্ড ইজ দ্য বেষ্ট এণ্ড প্ৰিটিয়েষ্ট ওৱান। তাৰ মিডিলত এইটোও পৰে। I cannot breathe through toxic skies. You pollute me with your lies. Thought I'd die along with my sense of time, and I'm not alright. ফ্ৰণ্ট লুকৰ পৰা কৈ আছোঁ। চ' ফাৰ্ষ্ট অফ অল এই হেডলাইটটো BS4ৰ পিছত মানে চেঞ্জ হৈ গৈছে, মানে আমাৰ BS6ত এইটো নতুন হেডলাইট আহিছে। মানে কি এই বস্তুটো যোনটো DRL হয় এইটো চেঞ্জ কৰিছে, বাট মই নিজে কওঁ, মোৰ পাৰ্চনেল অপিনিয়ন কওঁ, যোনটো আগৰ হেডলাইট আছিল সেইটো দেখাতে অলপমান বেছি ধুনীয়া আছিল। এইটো নাজানো এইটো কি, এইটো মানে একো ইউজতে নাহে না, এইটো কিবা লাইট প্ৰভাইড কৰে না কিবা প্ৰভাইড কৰে, একোৱেই নাই। এণ্ড গাইজ এটা বস্তু ভাল লাগে যে যোনটো আমাৰ BS6 গাড়ী হয়, BS6ত আমাৰ E20 পেট্ৰলটো মানে ছাপৰ্ট কৰে আৰু হয়তো কেঁচা करके बैठा हुआ है। এণ্ড গাইজ আফটাৰ BS4 যোনটো আমাৰ BS6 মডেল হয়, তাতে আমাৰ যোনটো মিটাৰ হয়, মিটাৰটো এনেকুৱা পূৰা ফুল ডিজিটেল কৰি দিছে, যোনটো মই বহুত বেছি ভাল পাওঁ। মই এইকাৰণে ডিজিটেল মিটাৰ ভাল পাওঁ, কাৰণ যে ইয়াতে আমি গিয়াৰটো মনত ৰাখিব নালাগে, ইয়াতে বঢ়িয়াকৈ গিয়াৰ দিয়া যায়। আৰু নট গিয়াৰ, ইয়াতে বহুত কিবা কিবি আছে, মই আপোনালোকক মোডছ দেখাই আছোঁ, ঠিক আছে? আপোনালোকে মোড চাই থাকক। ইয়াতে আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ট্ৰিপ এৰ মাইলেজ দেখা পাব, এণ্ড দেন ট্ৰিপ বিৰ' মাইলেজ দেখা পাব। এণ্ড দেন ইয়াতে আছে ইঞ্জিন ৱাৰ্ণিং, তাৰপিছত ইঞ্জিন ছেটিংছ, ইয়াতে ছেটিংছৰ ভিতৰত আপোনালোকে টাইম এণ্ড দেন মানে বহুত কিবা কিবি আছে, টাইম। তাৰপিছত ইয়াতে আছে মোডছ, তাত বহুত কিবা কিবি আপোনালোকে চেঞ্জ কৰিব পাৰে। তাৰপিছত ইয়াতে যোনটো এটা ব্লুটুথ এটা এপ এটা আছে, ব্লুটুথ আমি ইয়াতে কানেক্ট কৰিব পাৰোঁ। এণ্ড গাইজ য়েছ, আমি NS 125 যোনটো আমাৰ 2026 মডেল হয়, আই মিন BS6, চ' তাতে আমি ব্লুটুথো কানেক্ট কৰিব পাৰোঁ, জাষ্ট এটা এপ এটা লাগে। এণ্ড গাইজ বাজাজে বহুত এটা ভাল কাম কৰিছে, মানে কি আগৰ মডেলবিলাকত যোনটো BS4 আছিল তাতে ABS নাছিল। মোৰো গাড়ীত ABS নাই বাৰু, বাট বৰ্তটো BS6, মানে কি এইটো কালাৰত মই ABSটো পোৱা নাছিলোঁ, বাট মোক লাগিছিলে এইটো কালাৰে, চ' তাৰ কাৰণে মই নন ABS গাড়ী লৈছোঁ। বাট আপোনালোকে যদি গাড়ী ল'ব যায় তেনেহ'লে প্লিজ ABS গাড়ী ল'ব। ABS বহুত বেছি ইম্পৰ্টেণ্ট হয় ব্ৰেকিঙত, বাট কিছুমান ক্ষেত্ৰত নহয়, বাট বেছিভাগ ক্ষেত্ৰত হয়। চ' তাৰ কাৰণে ABS থকাটো বেছি ভাল। মোৰ গাড়ীত ABS নাই বাৰু, বাট তথাপিও চলতা হে। এণ্ড গাইজ বাজাজে এটা কাম কৰিব পাৰে, মানে আমাৰ হিৰো এক্সট্ৰিমে কৰে। কি কৰে, এই পিছফালে যোনটো আমাৰ ড্ৰাম ব্ৰেক দি থৈছে, ইয়াতে এটা ডিস্ক ব্ৰেকো দিয়া যায়। ড্ৰাম ব্ৰেকৰ কাৰণে বহুত বেছি প্ৰব্লেম ফেচ কৰিব লগা হয়। যেতিয়া আমি গাড়ীটো ক'ৰবাত পানীত লৈ যাওঁ তেনেহ'লে এটা কেঁ আৱাজ এটা থাকে যেতিয়া আমি পিছফালে ব্ৰেকটো মাৰোঁ। হিৰো এক্সট্ৰিমে যিহেতু পিছফালে ডিস্ক ব্ৰেকটো প্ৰভাইড কৰে, আমাৰ বাজাজ NS পালচাৰো যদি পাৰে তেনেহ'লে কৰিব পাৰে, বাট নকৰে। এতিয়া কিয় নকৰে এইটো বাজাজে জানে। এণ্ড গাইজ BS6ত আৰু এটা ভাল বস্তু দিয়া গৈছে, ইয়াতে আছে USB চাৰ্জিং পৰ্ট, মানে USBৰ পৰা আপোনালোকে যিকোনো মোবাইল চাৰ্জ কৰিব পাৰে বঢ়িয়াকৈ। চ' ইয়াতে চাৰ্জিঙৰো অপশ্যন আছে, চ' এইটো মানে বহুত এটা ভাল অপশ্যন, বহুত এটা ভাল বস্তু এটা দিয়া গৈছে, মানে বেছিভাগ ৰাইডাৰ্ছবোৰৰ কাৰণে ভাল হয়। চ' চাৰ্জিঙৰ মানে টেনশ্যনটো নাথাকে।
नाक का मैले दिखा दे ना इरिटेट हो गया क्या तू हाँ जल्दी कर इमान माने इरिटेट हो गया था तो हाँ कौन तेरे को लेस ला के देता था दूंगा मोबाइल তো গাইছ আমাৰ BS6 মডেলত টায়াৰৰ মেজৰ এটা ৰোল আছে মানে কি এইটো আমাৰ যোনটো পিছফালতো এইটো আমাৰ 120 সেকশনৰ টায়াৰ দিয়া হয় আৰু যোনটো আমাৰ আগফালতো হয় এইটো 110 সেকশনৰ টায়াৰ দিয়া হয় যোনটো BS4 বা BS4 ৰ আগৰ মডেলবিলাকত আছিল তাতে মানে ফ্ৰণ্ট টায়াৰটো 100ত দিয়া আছিল আৰু যোনটো বেক আছিল সেইটো 110 আছিল বাট এতিয়া আমি 110 আগত পাওঁ এণ্ড 120 পিছফালে পাওঁ So guys, এতিয়া আৰু তিনিটা বস্তু বাকি থাকিল ফাৰ্স্ট বস্তু হ'ল মাইলেজ এণ্ড দেন ছেকেণ্ড বস্তু হ'ল টপ স্পীড এণ্ড দেন থাৰ্ড বস্তু হ'ল মোৰ ৰাইডিং এক্সপিৰিয়েঞ্চ চ' গাইজ মই মোৰ গাড়ীৰ মাইলেজটোৰ এটা ডেডিকেটেড ভিডিঅ' বনাম বাৰু বঢ়িয়াকৈ কিমান মাইলেজ দিয়ে মানে একদম পূৰা টেংকি পূৰা খালী কৰি কিনে পূৰা 1 লিটাৰ তেল ভৰাম ত' 1 লিটাৰ তেলত কিমান মানে চলিব পাৰে মানে কিমান কিলোমিটাৰ চলে সেই বঢ়িয়াকৈ এটা মাইলেজ টেষ্ট দিম যদি আপোনালোকে কমেণ্ট ছেকশ্যনত যদি কয় যে য়েছ মাইলেজ টেষ্ট লাগে এণ্ড তেনেহ'লে মাইলেজ টেষ্ট দিম তাৰপিছত ছেকেণ্ড কথা হ'ল টপ স্পীডৰো মই বাৰু এটা বঢ়িয়াকৈ ভিডিঅ' বনাম এণ্ড দেন এতিয়া থাকিল ৰাইডিং এক্সপিৰিয়েঞ্চত চবচে ফাৰ্ষ্ট মানুহৰ এটাই কুৱেশ্যন থাকে যে হেণ্ডেলিং কেনেকুৱা চ' গাইজ হেণ্ডেলিং হ'ল এনেকুৱা এটা খালী ৰাস্তা দেখাব লাগিব আপোনালোকক চ' গাইজ হেণ্ডেলিং বহুতেই বেছি ধুনীয়া মোৰতো এইটো চেঞ্জ কৰা আছে বাৰু এইটো মোৰ KTM ডিউকৰ হেণ্ডেল আছে যোনটো ষ্টক হেণ্ডেল হয় সেইটো বহুত বেছি ভাল হয় বাট মানে লুকছৰ কাৰণে এণ্ড দেন মানে মোৰ অলপমান চখ আছিল যিহেতু NS লৈছোঁ চ' কোনফালেদি সোমাই আছে আপুনি কোনফালেদি চ' মোৰ চখ আছিল যিহেতু NS যিহেতু মই লৈছোঁ চ' হেণ্ডেলো লগাম বুলি কিনে ভাবি ৰাখিছিলোঁ চ' তাৰ কাৰণে মানে এমাহ হোৱাতে মই হেণ্ডেলটো লগাই দিছোঁ চ' যিয়ে যি নহওক আপোনালোকে ষ্টক ইউজ কৰিব যিমান পাৰে সিমান ষ্টক ৰাখিব নিজৰ গাড়ীত মই এতিয়া পস্তাই আছোঁ বিকজ এনেই এইবিলাক এনেই খৰচা মানে এইবিলাক এই হেণ্ডেল তাৰপিছত কিবা কিবি মই লগাইছোঁ এইবিলাক চব মানে ফাল্টু খৰচ বুজিছে ত' এইবিলাক নকৰিব যিমান পাৰে সিমান মডিফিকেশ্যন এভইড কৰক লাগতিয়াল মডিফিকেশ্যনখিনি কৰক যেনেকৈ এইটো যোনটো মোৰ মোবাইল হোল্ডাৰ এইটো এটা মডিফিকেশ্যনত পৰে চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট চ' আপোনালোকে এইবিলাক মডিফিকেশ্যন কৰিব পাৰে এই হেণ্ডেল এণ্ড দেন এই গ্ৰিপ বা টেইল লাইট ইণ্ডিকেটাৰ্ছ দিছ ইজ নট নেচেচাৰী ব্ৰ আপোনালোকৰ পইচা এনেই যাব এনেই চ' গাইজ মই অলপমান অফ দ্য টপিক গুচি গৈছিলোঁ মানে ক'ত গাড়ীৰ কথা কৈ আছোঁ মই ক'ত মডিফিকেশ্যনত গুচি গৈছিলোঁ মানে চ' ফাৰ্ষ্টত থাকিল হেণ্ডেলিং বহুত বেছি ভাল মইতো বাৰু ষ্টক হেণ্ডেল ইউজ নকৰোঁ মোৰ এইটো KTM ডিউকৰ হেণ্ডেল হয় চ' গাইজ মেইন হ'ল আমি বাইকত এতিয়া বহি আছোঁ চ' যোনটো আমাৰ ছিট হয় সেই ছিটটো কমফৰ্টেবল হয় নে নহয় চ' গাইজ NSৰ ছিটটো মই ইমান বেছি কমফৰ্টেবল নাপাওঁ মানে যোনটো টিকা হয় যোনটো কটি হয় কটি পূৰা একদম বিষাই যায় চ' আৰু যোনটো পিলিয়ন ছিট হয় পিলিয়ন ছিটটোতো আৰু বেছি আনকমফৰ্টেবল I cannot breathe through toxic skies. You pollute me with your lies.